সকলোকে নমস্কাৰ। আজি মই বনাব লৈছোঁ খাচী মাংস। এয়া খাচী মাংস ললোঁ, তাৰপৰা এইখিনি আধা কেজি আনিছিলোঁ। এইখিনি মই কুকাৰত বইল কৰি ল'ম। আজি অলপ বেলেগ ধৰণে বনাম। গৰমত বেছি ভালকৈ বনাবলৈ মন নাযায়, হ'লেও অলপ জুতি কৰিবই লাগে খাচী মাংস। আলু দুটা কাটি ল'লোঁ মই ডাঙৰ ডাঙৰকৈ। এইকেইটা কুকাৰত দি ইয়াত পানী অকণমান দি ইয়াতে নিমখ, হালধি আৰু তেজপাত, লং, ইলাইচি এনেকৈ ইয়াতে দি মই 4-5টা চিটি লগাই দিম। আৰু ইয়াত পিঁয়াজ কাটি ল'লোঁ, বিলাহী, তাৰপৰা এইখিনি অলপ আদা নহৰু চব লৈ ইয়াত পিঁয়াজখিনি অলপ ভাজি ল'ম। তাৰপৰা এইখিনি হৈ গ'ল, কুকাৰৰ পৰা উলিয়াই ল'লোঁ মই কেৰাহীখনতে। তাৰপৰা এইখিনি মই ভাজি থৈ দিয়া এইখিনি পিঁয়াজ, আদা নহৰু, বিলাহী একেলগতে পিচি ল'ম। আৰু ইয়াত চাবুট ধনিয়া আৰু জিৰা কেইটামান দি দিছোঁ লগতে, এইখিনি পিচি ল'লোঁ। এতিয়া মই কেৰাহী তেল গৰম হৈ গ'ল। তাৰপৰা ইয়াতে মই জিৰা দিম। ইয়াত মই এইবিলাক নিদিওঁ, লং, ইলাইচি, দালচেনি এইবিলাক নিদিওঁ, তাতে কুকাৰত দিয়া হ'ল। ইয়াত মাত্ৰ মই জলকীয়া দুটা দিম। তাৰপৰা এতিয়া মই এইখিনি পিচি থৈ দিয়া মছলাখিনি এইখিনি দিম। তাৰপৰা এইখিনি অলপ লৰাই থাকিম মই, গেছটো অলপ সৰু কৰি। এইখিনি মানে জলকীয়া পাউডাৰ অকণমান দি দিছোঁ তাত, আৰু জালুকৰ গুড়ি অকণমান। বাকী নিদিওঁ, বেছি জলকীয়া নিদিওঁ, গৰমত জলকীয়া খাবলৈ মন নাযায়। তাৰপৰা এইখিনি মই লৰাই 5 মিনিট 10 মিনিট মানে হৈ গৈছে আৰু। এতিয়া মই এইটো অলপ আখৈলাই পানীখিনি ইয়াতে দি দিছোঁ। তাৰপৰা বইল কৰি থৈ দিয়া সেইখিনি খাচী মাংসখিনি ইয়াত দি দিম। ইয়াত মই কাশ্মীৰী লাল দিয়া নাই, সেইটো কাৰণে ৰঙা হোৱা নাই। এয়া চাওক, আজি খাচী মাংসখিনি কিন্তু ৰঙা হোৱা নাই। খাচী মাংস যেন লগা নাই, ব্ৰইলাৰ মাংস যেনহে লাগিছে দেখাত। তাৰপৰা ইয়াত মই ৰচুন 3-4টা দি দিম গোটা গোটাকৈ। তাৰপৰা 5 মিনিটমান উতলিবলৈ দিম। 5 মিনিটমান হৈ গ'ল, এইখিনি এতিয়া ৰেডি হৈ গৈছে। গোন্ধটো কিন্তু ভালেই আহিছে, খাওঁ খাওঁ লাগি গৈছে। এতিয়া মই প্ৰথমতে ইয়াত মই এতিয়া বেলেগ ধনিয়া দিবলৈ নাই যে, সেইটো কাৰণে বঙালী ধনিয়াকৈ দি দিছোঁ। আজি এনেকৈ বনাই খাম আৰু। প্ৰথমতে এতিয়া মই এওঁক অলপ টেষ্ট কৰিব দিম। মই মাংস বনালে আমাৰ এজন থাকিলে মই তেওঁকে প্ৰথমতেই টেষ্ট কৰিবলৈ দিওঁ, তাৰপৰাহে আমি খাওঁ আৰু। এয়া চাওক ৰেডি হৈ গ'ল।